আমাক মানিবই লাগিব আমাক দিবই লাগিব আমি ইমান কান্দি বিচাৰিছোঁ দিবই লাগিব মামা আমাক ল'ৰা ছোৱালী ইমান আমি খুজি মাজি পঢ়াই দিছোঁ আমাক দিবই লাগিব স্কুল এৰিব নোৱাৰো দিবই লাগিবগৈ আমাক দিবই লাগিবগৈ আমাক পঠিয়াব লাগিব ওলাইছো আমি পঠিয়াব নোৱাৰো দূৰৰ আমাৰ সুবিধা নাই চাকৰি বাকৰি নাই যাব লাগিব উপায় নাই আমাৰ পতাই কাপোৰ পিন্ধি পেলাই যাব লাগিব মামা আমাক লাগিবই মামা এই অনুষ্ঠান বিলাক লাগিব এটা বেগ কিনিবলৈ নাই চাইকেল এখন কিনি দিবলৈ নাই আমাৰ সুবিধা নাই আমি খাব ববলৈ নাই আমাৰ ল'ৰা ছোৱালী সব কান্দন কাতৰাইয়ে দুখীয়া মানুহ একো নাই আমাৰ আমাৰ এই অনুষ্ঠানটো লাগিব অনুষ্ঠানটো আমাক লাগে ক'লোৱে বাৰু এইখন বিদ্যালয় ইয়াৰ পৰা উঠি যাব নিদিওঁ সেইটো খাটাং আৰু এতিয়া এইখন বিদ্যালয়ত এতিয়া ছাত্ৰ ছাত্ৰীৰ যিটো এনৰলমেণ্ট এই এনৰলমেণ্টটো আমি যোৱাকালিলৈকে যিটো আমি সংগ্ৰহ কৰিলোঁ বাহিৰত ক'ৰবাত পঢ়া ল'ৰা ছোৱালী গোটেইখিনি আমি সংগ্ৰহ কৰি 400 জকলা থকা গাঁওখনে আমাৰ এতিয়া একত্ৰিত হ'ল আমাৰ এতিয়া ঐক্যবদ্ধ হ'ল আমাৰ এইখন গাঁৱত এটাই মানে অনুষ্ঠান এইখন অঞ্চলত এই শংকৰ চাপৰি হাইস্কুল সেইখন বিদ্যালয় আমি বেলেগত আমি মাৰ্জাৰ হোৱাটো নিবিচাৰোঁ আৰু ইয়াত প্ৰধানত শিক্ষক পৰ্যাপ্ত শিক্ষক কমি আছে এই শিক্ষকসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক ইয়াত আৰু এইখন অনুষ্ঠান যদি ইয়াৰ পৰা উঠাই নিয়ে তেতিয়াহ'লে আমাৰ গাঁৱৰ আমাৰ 400 জকলাৰ ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীয়ে একেবাৰে আধাতে শিক্ষা এৰি মানে জীৱন ধ্বংস হৈ যাব সেইটো কাৰণে যাতে হ'ব এইটো হ'ব নালাগে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ বিশেষকৈ এটা কথা লক্ষ্য কৰিব জনজাতীয় এলেকা আৰু এটা কথা স্বাভাৱিকতে উল্লেখ কৰা হৈছিলে অসম চৰকাৰে এতিয়া জনসংখ্যাটো ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰে কমাবৰ কাৰণে অসম চৰকাৰে এটা পদক্ষেপ লৈছিলে কিন্তু জনসংখ্যা কমোৱাৰ পৰিৱৰ্তে এতিয়া চাওক এতিয়া জনসংখ্যা আমাৰ জনজাতিসকলেও এতিয়া জনসংখ্যা প্ৰায় কমাবলৈ চাইছে সেইটো কাৰণে এতিয়া মানে অনুপাতটো কমিছে জনসংখ্যা কমাৰ কাৰণে আমাৰ অনুপাতটো কমিছে কিন্তু হ'লেও আমি ক'ৰবাত যদি বিদ্যালয়ত কোনোবা এখন প্ৰাইভেট বিদ্যালয়ত গৈছে ক'ৰবাত যদি গৈছে সেইখিনি গোটেইখিনি আমি ইয়াত সাঙুৰ খুৱাই আমাৰ এইখন বিদ্যালয় মানে ইয়াতে অধ্যয়ন কৰিব লাগিব কিন্তু আমাৰ দাবী মুঠতে এটাই যে ইয়াত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি দিয়ক অসম চৰকাৰে।